নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত আয়ুক্তৰ কাৰ্যালয়ত আজি ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণৰ তথা কামৰ অগ্ৰগতি সন্দৰ্ভত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে জিলাখনৰ শীৰ্ষ নিৰাপত্তা বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থকা সভাখনত জিলাখনৰ লগতে ভূটান সীমান্তৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়টো আলোচনা কৰা হয় ৰাজ্যপালগৰাকীৰ লগতে জিলাখনৰ বেংটল মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ ৰাজ্যিক অধিৱেশনতো মুখ্য অতিথিৰূপে উপস্থিত থাকে ভাষণ প্ৰসংগত ৰাজ্যপাল শ্ৰী কাটাৰিয়াই কয় যে নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত বিশেষ সহায় লাভ কৰিব ৰাজ্যপালগৰাকীয়ে লগতে সীমান্ত সুৰক্ষাৰ বাবে সীমান্ত চেতনা মঞ্চৰ কাৰ্যকৰ্তাসকলে লৈ অহা উদ্যোগৰ বিশেষভাৱে প্ৰশংসা কৰে অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য প্ৰমোদ বড়ুৱে সন্মানিত অতিথি হিচাপে উপস্থিত থাকে ভাষণ প্ৰসংগত শ্ৰী বড়ুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত উত্তৰ পূবৰ সৰ্বাংগীন উন্নতি সাধনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহ উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন কেন্দ্ৰীয় বিদ্যালয়সমূহত বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰা হয় মাতৃৰ নামত এটা গছপুলি শীৰ্ষক এই বৃক্ষৰোপণ কাৰ্যসূচীৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰাৰ শিক্ষাৰ্থীসকলে মাতৃৰ উপস্থিতিত বিদ্যালয়খনৰ চৌহদত একোডালকৈ গছপুলি ৰোপণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে মাতৃৰ প্ৰতি সন্মান জনোৱাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে কেন্দ্ৰীয় বিদ্যালয় গোৱালপাৰাই এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষ শিৱপ্ৰকাশ শৰ্মাৰ লগতে অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে একেদৰে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়তো প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ছাত্ৰ ছাত্ৰীসকলে মাতৃৰ উপস্থিতিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে অসমৰ আধুনিক আৰু সমকালীন শিল্পকলা ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিত্ব বেনু মিশ্ৰৰ সোঁৱৰণত গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ উদ্যোগত আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৃষ্ঠপোষকতাত প্ৰদান কৰি অহা বেনু মিশ্ৰৰ সোঁৱৰণী NRL বঁটা 2024 আজি ঘোষণা কৰা হয় এই উদ্দেশ্যেৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে বিশিষ্ট চিত্ৰশিল্পী আমিনুল হক আৰু প্ৰতিভাৱান যুৱ চিত্ৰশিল্পী ৰমেন ইংটিক এই বঁটাৰ বাবে মনোনীত কৰা বুলি ঘোষণা কৰে অহা 11 আগষ্টত উজান বজাৰত থকা বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ'ব তামুলপুৰ জিলাৰ কুমাৰীঘাটত থকা খাদী আৰু গ্ৰামোদ্যোগ বিদ্যালয়ত অনুষ্ঠিত এমহীয়া বিউটিচিয়ান প্ৰশিক্ষণ পাঠ্যক্ৰমৰ আজি সামৰণি পৰে তামুলপুৰ আঞ্চলিক গ্ৰাম দান সংঘৰ উদ্যোগত আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ সহযোগত প্ৰাক্তন বিদ্ৰোহী সংগঠনসমূহৰ পৰিয়ালৰ সদস্যসকলক এই প্ৰশিক্ষণ প্ৰদান কৰা হয় প্ৰশিক্ষণত অংশগ্ৰহণ কৰা ৩৫গৰাকী যুৱতীক আজি পাঠ্যক্ৰমৰ সামৰণিৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত প্ৰমাণপত্ৰ তথা বিউটি পাৰ্লাৰত ব্যৱহৃত কেতবোৰ সামগ্ৰী বিতৰণ কৰা হয় অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন উপ মহাপৰিদৰ্শক লুইচ আইন অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ মহাপৰিদৰ্শক ৰত্ন সিঙকে ধৰি শীৰ্ষস্থানীয় আৰক্ষী বিষয়াসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে বড়ো ভাষাৰ প্ৰথম তিনিমহীয়া আলোচনী বিবাৰৰ 100 বছৰপূৰ্তি উপলক্ষে আজি ধুবুৰী বড়ো এছচিয়েশ্যনৰ উদ্যোগত ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰা হয় সভাত পদ্মশ্ৰী সন্মানেৰে সন্মানিত ড মংগল সিং হাজোৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো ভাষাৰ প্ৰথম তিনিমহীয়া আলোচনীখনৰ শতিকাপূৰ্তি উপলক্ষে সভাত এখন স্মৰণিকা উন্মোচন কৰা হয় স্মৰণিকাখন উন্মোচন কৰি সাহিত্য অকাডেমী বঁটাপ্ৰাপক জনিল কুমাৰ ব্ৰহ্মই বড়ো ভাষাৰ উন্নয়ন আৰু বিকাশ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে উল্লেখযোগ্য যে 1924 চনত এপ্ৰিল মাহত সতীশ চন্দ্ৰ বসুমতাৰীৰ সম্পাদনাত বিবাৰ ধুবুৰীৰ পৰা প্ৰথম প্ৰকাশ হৈছিল মহিলাৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত শ্ৰীলংকাই পাকিস্তানক 3 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে কালিৰ খেলখনত 141 ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে 3টা উইকেট আৰু এটা বল বাকি থকা অৱস্থাত জয়লাভ কৰিবলৈ সমৰ্থ হয় আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল